Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ভ্লগলে আৰু আশা কৰিছো সকলোৱে নিশ্চয় ভালে আছে আৰু বৰ্তমান মই ভিডিও বনাই আছো মাৰ ঘৰৰ পৰা আৰু মই আহিছো মাৰ ঘৰত মানে বহৰীত আহিছো আজি আহিব 5-6 দিন মান হ'ল আৰু ইমান গৰম তাৰ মানে এইকেইদিন সেইকাৰণে বেলেগ একো ভিডিও বনোৱা নাছিলো আৰু আজি ভিডিওটো বনালো এটা বিশেষ কাৰণত মানে আজি আহিব আমাৰ ঘৰত বৌ আৰু দাদা মানে কি এইটো দাদাহঁতৰ মানে ছোৱালী হোৱাৰ পৰা মানে বাচ্চাটো হোৱাৰ পৰা এইবাৰ প্ৰথম আহিব মানে নিজৰ ঘৰত আহা নাছিল ইমান দিনে আৰু বৌহঁতৰ ঘৰতে আছিল আৰু আজি আহিব যেহেতুকে অলপমান সৰু সুৰা কিবা প্ৰিপাৰেচন কৰিম আৰু দেখুৱাই আছো কি কি কৰো গতিকে ভিডিওটো চাই থাকিব এতিয়া মই আইটোক লুঠুৰি খুৱাই পেলাই শুৱাই থৈছো আৰু কেকৰ বাবে মই অলপ কিবা কিবি আনিব গৈছিল দোকানত ওচৰৰে দোকান হয় আৰু ইয়া অৰিঅ বিস্কুট আৰু কণী আৰু এতিয়া মই কেক বনাবলৈ লৈছো ইয়াতে মই প্ৰথমতে লৈছো চেনি তাৰ পিছত দিম কণী আৰু ৰিফাইন দিম আৰু কণী দিছো মই ইয়াত দুটা আৰু ৰিফাইন দিম মই ইয়াতে 5 চামুচ আৰু লগতে মই ইয়াত দিছো ব্ৰাউন কালাৰ মানে এটা আহিব কাৰণে কেকটোত এখন দিছো অৰিঅ বিস্কুট এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত মই মাৰি লম আৰু এইখিনি মই ধুনীয়াকৈ এটা চৰিয়াত উলিয়াই লৈছো আৰু ইয়াত এতিয়া মই ময়দা দিম জোখ অনুসাৰে ইয়াত মই অকমান দি লৈছো গাখীৰ আৰু গাখীৰ দি পেলাই আৰু ভালকে ফেটি থাকিব লাগিব এইখিনি একদম মিলি নজোৱালৈকে আৰু কেক বনাবলৈ হয়তো সকলোৱে জানে তথাপিও মই ভাবিলো কেকৰ ৰেচিপিটো অলপমান দিও ইয়াত আৰু এই কেকটোৰ যোনটো বেটাৰ হয় সেইটো বেছি মানে পাতল নকৰিব মানে এইখিনি মান হলে হৈ যাব মোটামুটি এতিয়া মই দি লৈছো এয়া বেকিং সোডা চামুচৰ অলপমান কম এয়া বেকিং পাউডাৰ দিছো এইখিনি দি পেলাই এটা মোচনতে একদম ভালকে মানে একদম স্পিডত নহয় আৰু এটা হেইতে ঘূৰাই থাকিব লাগিব এনেদৰে আৰু ইয়া মই এইটো টিন লৈছো আৰু ইয়াত মই প্ৰথমতে দি লৈছো ৰিফাইন তাৰ পিছত মই বাটাৰ পেপাৰ নাই যেহেতু এনে এখন মই কিতাপৰ পৰা কাগজ কাটি লৈছো আৰু এইখন মই ইয়াত মানে তেলখিনি মুছি দিয়াৰ পিছত দি দিম আৰু এটো যে কলা কলা দেখিছে এটো অৰিঅ বিস্কুটৰ হয় আৰু এতিয়া মই এইখিনি বেটাৰখিনি এই টিনটোত মই এনেদৰে দি দিম ইফালে মই কেৰাহীটো তুলি দিছো অলপমান ফ্ৰী হিট হ'বলৈ দিছো আৰু হোৱাৰ পিছত মই কেক টিনটো ইয়াত মই সোমাই দিম আৰু কেকটো দি পেলাই গ্লাছৰ ঢাকনিখন মই গুচাই দিছো আৰু এইখন মই ষ্টিলৰ কাঁহী আছিল এইখন দিছো দি পেলাই ইয়াতে খুন্দনাটো দি দিছো ওপৰত আৰু ঢাকনখন গুচাই চালো যে কেকটো এনেদৰে ফুলিছে আৰু মই ভিতৰখিনি চাম ভিতৰত ভালকে সিজা নাই অলপমান আৰু লাগিব আৰু এইবাৰ চাইছো মই চুৰিৰে আৰু এইবাৰ ধুনীয়াকৈ ভিতৰত সিজি গৈছে এয়া চাওক উঠি অহা নাই বেটাৰখিনি আৰু আমাৰ কেক হৈ গ'ল যেহেতু ওপৰৰ লেয়াৰটো কাটিয়ে দিম সেইকাৰণে এনেকুৱা হ'লেও কথা নাই এতিয়া মই এইটোৰ কাৰণে বনাই আনিছো অলপ মৌচুমীৰ জুচ কাৰণ মই ভাত খোৱাৰ আগতে দুপৰীয়া অকমান তাক জুচ খাও কেতিয়াবা সদায় খোৱা নপৰে আৰু ইফালে টিপ কাৰ্টুন লগাই থৈ দিছো টিভিত নহলে মানে ভালকে ভাতখিনি নাখায় একদম সেইকাৰণে আৰু উপায় নাই আৰু বহুত আহিব যেহেতু মই ধুনীয়াকৈ ৰুমটো অলপ চাফ চিকুণ কৰিব আহিছো আৰু এতিয়া মই বিছনা পাৰি আছো আৰু বেছি দিন ৰুমত মানে নাথাকিলে মানুহ চানো অলপ লেতেৰাটো হ'বই সেইকাৰণে মাইটো এনে কৰে ভাবিলো মই আছো যেহেতুকে ময়ে কৰো আজি ৰুমটো ঠিক আৰু এনেদৰে গাৰুৰ কভাৰবিলাকো লগাই থলো আৰু এইবিলাক চাওক একদম ধুলিবালি হয় মানে দুদিন মানৰ মূৰে মূৰে চাফা কৰিব লগা হয় আৰু সেইকাৰণে এইখিনিও মই ধুনীয়াকৈ একদম কৰি থলো আৰু এই কেকটো মই উলিয়ালো আৰু এতিয়া মই কাটিং কৰিম মানে অলপমান ডিজাইন কৰিম আৰু তাৰ কাৰণে মই ল'ম অৰিঅ বিস্কুট ডেয়াৰী মিল্ক আৰু আমুল ক্ৰীম ল'ম আৰু আচলতে হুইপ ক্ৰীম দিব পাৰিলে ভাল হ'লহেঁতেন কিন্তু মানে মই মেচিনবিলাক লৈ অহা নাই ইয়াতে বৰপেটাতে থাকি গ'ল আৰু অকল মেচিন নহয় তাৰ লগত বহুত কিবা কিবি আৰু বস্তু লাগে কেক বনাব ল'লে ভালকৈ আৰু সেইকাৰণে ভাবিলোঁ নাই যেহেতুকে একদম চিম্পলকৈ এটা কেক বনাওঁ এয়া মোৰ কেক হৈ গ'ল বনাই পেলাই ফ্ৰিজত থৈছোঁ মানে একদম চিম্পলকৈ বনাইছোঁ
আৰু এতিয়া সন্ধিয়া হ'ল আৰু মোৰতো কেক বনোৱা হ'লে সোনকালে হ'ল আৰু বৌহঁত আহোঁতে অলপমান দেৰি হ'ব কাৰণ দাদাই ডিউটি কৰি পেলাই বৌহঁতক লৈ আহিব একেলগে আৰু বৰপেটাতো মানে ৰখিব সিহঁতে কিবা কাম আছে আইটোৰ কাৰণে আৰু মায়ে ফালে ৰেডি কৰি আছে মই দেখুৱাই আছোঁ এয়া মায়ে আদৰিবৰ কাৰণে ইয়াতে ফুল ইয়াতে পানী চাকি ধূপ আৰু এনেদৰে ৰেডি কৰি থৈছে আৰু লগতে দেখুৱাইছোঁ আমাৰ মাৰ থাপন এখন ইয়াতে মায়ে চাকি বন্তি জ্বলায় তথাপিও অকণমান মই দেখুৱালোঁ ৰুমৰ ভিতৰতে হয় থাপনাখন যোগাৰখিনি ধুনীয়াকৈ ড্ৰয়িং ৰুমত আনি থ'লোঁ কাৰণ প্ৰথমতে আহিয়ে যিহেতুকে এইটো ৰুম পাই আহি পেলাই আৰু ইয়াত দুৱাৰমুখত মানে অলপ বেছি ফুল দিয়া নাই অলপমান দিছোঁ আৰু এইফালে আইটোৱে আহি গুণুৰ লগত এনেদৰে বদমাচি কৰি আছে সি পঢ়িব ওলাওঁতে মানে তাইকো কলম লাৰিব দিব লাগে এয়া দাদাহঁত আহি পালে ঘৰ এয়া মায়ে নাতিয়েকক আদৰিবৰ কাৰণে একদম ৰেডি চাওঁ তাইও শাৰী পাইছে ঘৰ পোৱাৰ লগে লগে মানে আৰু ময়ো তাইৰ ভৰিৰ চাপ ৰাখিলোঁ মানে প্ৰথমবাৰ যিহেতুকে ঘৰত আহিছে ভৰিৰ চাপ মই লৈ ল'লোঁ আৰু এয়া মই কেকটো এতিয়া আনিছোঁ বৌক কাটিব দিবৰ কাৰণে আৰু আই যেতিয়া শুই আছে সেইকাৰণে বৌ অলপ হালি পেলাই কাটিব অলপ দিগদাৰ পাইছে সেইকাৰণে মই উঠাই দিছোঁ কেকটো হাতত লৈছোঁ আৰু এয়া আমাৰ ঘৰৰ খুৰীমাৰ ছোৱালী ভাগিন বাইদেউ মানে চব আছে সেইকাৰণে দেখুৱালোঁ আৰু সকলোৰে ইমান ফূৰ্তি প্ৰথম নাতিয়েক আহিছে ঘৰত এটা খাম চাই দিব অকণ ঘূৰা নখ দিখলা হৈছে এনেকৈ দে উল্টা চামুচ এই আৰু কিয় এনেকৈ মৰবা লাগছে খোখতে কোনো খাবা তুমি আছে নেফেলবা ইফালে সকলোৰে খোৱা হোৱাৰ পিছত আৰু এতিয়া খাবলৈ লৈছোঁ মই মায়ে পায়স বনাইছিল দাদাই মিঠাই আনিছিল এনেদৰে সকলোকে ভগাই দিলে আৰু ময়ো খালোঁ আৰু আইটোক দেখিছে তাই খোজ কাঢ়িব চেষ্টা কৰি আছে এনেই পাৰে থিয় হ'ব কিন্তু অলপ ভয় কৰে তাই খোজ দিবৰ কাৰণে ভাবে কি জানি পৰিয়ে যায় এইফালে আমাৰ সৰুৱাই ৰাতিপুৱাই উঠি পেলাই একদম হাত ভৰি মাৰি আছে আৰু চাওক তাই ডিম্পল পৰে হাঁহিলে ইমান ধুনীয়া দেখি তাই মানে ডিম্পল পৰিলে আৰু আজি মানে দুপৰীয়া সাজ আমি ভাবিছোঁ গোটেইবিলাকে লগ হৈ খাম খুৰীমাহঁত আমি আৰু এইফালে দাদাই মাছ মাংস আনিলে মই ধুই পেলাই থৈ দিলোঁ ফ্ৰিজত আৰু মাহঁতে কীৰ্তন ঘৰত গৈছিল মানে সৰু আইটোক লৈ গৈছিল আৰু আহিলে কীৰ্তন ঘৰৰ পৰা আৰু এয়া প্ৰসাদ খালোঁ মই আৰু এইফালে গা চা ধুৱাই মানে আইটোক খুৱাই দিলোঁ আৰু এইফালে খুৰীমাই ভাত ৰান্ধিব আহিছে মানে মাছ ভাজি আছে আৰু এইবিলাক যোগাৰ কৰিলে খুৰীমাহঁতে লগ হৈ মই এতিয়া আনিছোঁ আইটোৰ কাৰণে ভাতখিনি ৰেডি কৰি আনিছোঁ আৰু খাম ধুনু ৰ'বা এতিয়া ৰন্ধা বঢ়া হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া সৰু খুৰীমাই সাজি আছে গোটেইৰে কাৰণে আৰু এইফালে মাই চৰিয়াত ভাত উলিয়াই লৈছে আৰু দালি বনাইছে টেঙাৰ আঞ্জা বনাইছে জিকা আলু বনাইছে মাংস আৰু পটল ভাজি এনেদৰে বনাইছিল আৰু
আৰু ভাত তাত খাই পেলাই ইমান টোপনি ধৰিছে মানে, কিন্তু মোৰ টোপনি লাগিলে কি হ'ব, তেতিয়া তাই টোপনি নাহে আৰু তাই টোপনি আহিলে মোৰ টোপনি অহা নহয়, এনেদৰে যায় তাৰমানে আমাৰ। আৰু সন্ধিয়া হঠাতে খবৰ নিদিয়াকৈ মিষ্টাৰে আহিলে আৰু অহাৰ পিছত তাই তাৰমানে দেউতাকক পাই ইমান ফূৰ্তি, মানে দেউতাকৰ কোলাৰ পৰা কাৰো কোলাতে নহা হৈছে, চাওকচোন তাই। আৰু দুপৰীয়া আমি গোটেইবিলাকে লগ হৈ ভাত সাজ খালোঁ আৰু ভাত খাই পেলাই অলপমান শুই গৈছিলোঁ আৰু আইটোকো শুৱাই দিছিলোঁ যিহেতু বহুত গৰম। আৰু তাৰপিছত সন্ধিয়া হোৱাৰ আগতে উঠিলোঁ আৰু তাইকো অকণমান গা চা ধুৱাই দিলোঁ, ইমান গৰম যিহেতু। আৰু এতিয়া মই আহিছোঁ পাকঘৰত মানে আইটোৰ খাদ্য বনাবলৈ, আৰু ভিডিঅ'টো দেখুৱালোঁ দাদা আৰু বৌহঁত অহা। আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল, গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।